দিয়া দায়িত্বত থকা ৰাতুল কলিতা ডাঙৰীয়াকে প্ৰমুখ কৰে জিলা কংগ্ৰেছ ব্লক কংগ্ৰেছ মণ্ডল কংগ্ৰেছ বুথৰ আমাৰ ইয়াত উপস্থিত হোৱা আমাৰ শক্তিৰ দলীয় কৰ্মীসকল মই আজি মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে যিমান উৎসাহিত হৈছো আজি সিমান চিন্তিত হৈছো অসমৰ ৰাইজে বিচাৰিছে যে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমাৰ যিকেইজন আমাৰ সাংসদ আছে আমাৰ CLP নেতা আছে ওয়ার্কিং প্রেসিডেন্ট আছে অসমৰ ৰাইজে বিচাৰিছে যে ঐক্যবদ্ধভাৱে চাবিছত এই বাকী আৰু ফাঁকিৰ চৰকাৰখনক উঠাবৰ কাৰণে আমি আজিৰ পৰাই দিনে নিশাই বিৰতিহীনভাৱে কংগ্ৰেছৰ আমি দেশ লেভেলত কাম কৰিব লাগিব উৎসাহ যিমান আছে প্ৰত্যাহ্বান সন্মুখত কিমান আছে আপোনালোকক মই এটা কথা কওঁ এইখন অসমত স্বাধীনতাৰ পিছত অসমৰ মুখ্যমন্ত্ৰীয়ে যুৱ সমাজক কয় যে দেশীয় সুৰা খাব নালাগে তোমালোকে বিদেশী সুৰা খোৱা এইজন মুখ্যমন্ত্ৰীয়ে কয় বন্দুকৰ লাইসেন্স লাগে বাবে তোমালোকে বন্দুকৰ লাইসেন্স তোমালোকে এপ্লাই কৰা আৰু এইখন চৰকাৰৰ দিনত ভুৱা মিলাই মহিলাসকলক যেটো হিতাধিকাৰীৰ পৰা বিজেপি ভোটাধিকাৰীৰ পৰা যি প্ৰৱণতাৰ সৃষ্টি কৰিছে আমি খোজ দিওঁতে বহুত চিন্তাই আমি খোজ দিব লাগিব যোৱাকালি মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত চপাই ডাঙৰ গৰাখহনীয়াত মৃত্যু হোৱা আমি এটা পৰিয়ালৰ এগৰাকী মাতৃ আৰু দুটা সন্তান য'ত মৃত্যু হৈছিলে গৰাখহনীয়াত খবৰ কৰিবলৈ গৈছিলো মই এই কথাটো কৈছো যি ঘৰ মৃতকৰ ঘৰত মাননীয় সভাপতি ডাঙৰীয়াৰ মৃত্যুৰ খবৰ লৈ আছিলে তাৰ 10 মিটাৰ দূৰত বিজেপিৰ কিছু মহিলাই বহু উচ্চস্তৰে যে ঘৰ মৃতক সন্মুখত থাকিলে আমি এটা যে জীৱ জন্তুৰ মৃত্যু হয় আমি সেইদিনাখন ঘৰত মাছ মাংস নাখাওঁ আৰু উল্লাস নকৰো কেমেৰাত বন্দী হৈছে যে মাননীয় সভাপতিয়ে যেতিয়া এঘৰ মৃতকৰ চোতালত বহি তেওঁলোকৰ বেদনাৰ সভাপতি হৈছিলে এছাম বিজেপিৰ মহিলাই হিমন্ত জিন্দাবাদ বিজেপি জিন্দাবাদ কংগ্ৰেছ মুৰ্দাবাদ ধ্বনিৰে আমাক যিটো তেওঁলোকে প্ৰতিহত কৰিব বিচাৰিছিলে এইটো চিন্তাৰ কথা মদ বন্দুক আৰু নিম্ন স্তৰৰ যদি চিন্তা সন্মিলিত হয় তেতিয়াহ'লে অসমৰ যুৱ সমাজ কোনফালে গতি কৰিব আজি মাতৃ সমাজে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বৰ এই মিটিঙৰ পৰা এটা চিন্তা লৈ যাব লাগিব যে চাবিছত কংগ্ৰেছৰ চৰকাৰ আমি এই কাৰণে আনিব লাগিব যে বন্দুক দিব বিচৰা হিমন্ত বিশ্ব শৰ্মাক আমি গালিচুত কৰিব লাগিব কাৰণে নহলে মদৰ প্ৰতি উৎসাহিত মদ খাবৰ কাৰণে উৎসাহিত কৰা যুৱ প্ৰজন্মৰ হাতত চাকৰি নথকা যুৱ প্ৰজন্মৰ হাতত মদ আৰু বন্দুক যদি এক হয় এই মাতৃৰ ভৱিষ্যত কি হব অভিভাৱকৰ ভৱিষ্যত কি হব আজি এই সভাৰ পৰা লাখ লাখ অসমৰ মই সকলোকে মই অভিভাৱকক আহ্বান জনাইছো যে আহক আমাৰ স্কুল বন্ধ কৰি নগৰ ৰাজহৰে ৰাজ্য চলোৱা আৰু উত্তেজিত কৰি তেওঁলোকে বন্দুকৰ লাইসেন্স দি যুৱ সমাজ প্ৰজন্মক উৎসাহিত কৰিব পৰা এইখন চৰকাৰক গালিচুত কৰিব হলে আজিৰ পৰা আমি কথা কওঁতে সংযম হ'ব লাগিব কাম কৰোঁতে আমি দৃঢ়তাৰে কাম কৰিব লাগিব আৰু মই কেৱল এটা অনুৰোধ জনাইছো যে যেতিয়া ক'ৰবাত বাৰিষা হয় যেতিয়া ক'ৰবাত বানপানী হয় যেতিয়া ক'ৰবাত গৰাখহনীয়াত মানুহৰ মৃত্যু হয় আজি আমি সংকল্প লৈ আহক যে গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশনা দিয়াৰ আগত আমি তাত গৈ গৌৰৱ গগৈ ডাঙৰীয়ালৈ আমি ৰিপৰ্ট কৰিম যে মাননীয় সভাপতি মহোদয় ইয়াত বানপানীত আমাৰ এলেকাত মানুহ আক্ৰান্ত হৈছে আপোনাৰ ৰুৱন্ত প্ৰহৰী হিচাপে সৈনিক হিচাপে প্ৰতিজন মানুহে গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ হাত শক্তিশালী কৰিবৰ কাৰণে আজিৰ পৰা আমি ফিল্ডত সক্ৰিয় হ'ম বুলি আশা ৰাখি আজি এই মিটিঙত আপোনালোকক আমি দুৱাৰে পৰা আহিছে আমি যি সভাপতি মহোদয়ে ক'ব কিন্তু আমি দুখিত মই ডাইৰেক্টৰ
বহি থকা আমাৰ বিধায়কসকলকো কৈছো আমি আপোনালোকক ভালকে ক'ৰবাত যদি দিব পৰা নাই ব্যৱস্থা কৰিব পৰা নাই হাত জোৰ কৰি মই ক্ষমা বিচাৰিছো আপোনালোকৰ ওচৰত আৰু সকলোৱে আমি এটা শ্লোগান দিওঁ গৌৰৱ গগৈ গৌৰৱ গগৈ